নমস্কাৰ সকলোলে, মোৰ নাম ভাৰ্গৱ বৰা। আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটি নতুন ভিডিঅ'। এই ভিডিঅ'টিত আমি ডিছকাছ কৰিম ভগৱান শিৱক আমি সকলোৱে কিয় উপাসনা কৰিব লাগে, আৰু বিশেষকৈ অসমৰ মানুহে ভগৱান শিৱক কিয় উপাসনা কৰিব লাগে। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মহাদেৱ হৈছে আশুতোষ অৰ্থাৎ যি অলপতে সন্তুষ্ট হয়। আপুনি যদি শিৱলিংগত এক ঘট পানীও অৰ্পণ কৰে তেতিয়াও মহাদেৱ সন্তুষ্ট হয়। সেইকাৰণে বহুত কম খৰচতে মহাদেৱৰ নিত্য পূজা কৰিব পাৰি। আপুনি মহাদেৱৰ উপাসনা কৰি অতি শীঘ্ৰেই নিজৰ মনোকামনা পূৰণ কৰিব পাৰে। শিৱপুৰাণৰ মতে ৰুদ্ৰ হৈছে মহাদেৱৰ পূৰ্ণ অৱতাৰ। ৰুদ্ৰ হৈছে সংঘাতৰ দেৱতা, অন্তৰ দেৱতা। সেইকাৰণে মহাদেৱক উপাসনা কৰিলে মৃত্যুৰ ভয় দূৰ হয়। যাৰ অকাল মৃত্যুৰ ভয় থাকে সি নিশ্চয় মহাদেৱৰ উপাসনা কৰিব লাগে। ঋষি মাৰ্কণ্ডেয়ে মহাদেৱৰ উপাসনা কৰিয়ে অকাল মৃত্যুৰ ওপৰত বিজয় প্ৰাপ্ত কৰিছিল। দৈত্যগুৰু শুক্ৰাচাৰ্যয়েও মহাদেৱৰ উপাসনাৰ দ্বাৰাই মহামৃত্যুঞ্জয় বিদ্যা লাভ কৰিছিল। মহাদেৱৰ উপাসনা কৰিলে অকাল মৃত্যুৰ ভয়টো দূৰ হয়েই, আৰু লগতে বহুতো ৰোগ ব্যাধি নাশ কৰে। যদি আপুনি কিবা ৰোগত বহুত দিনৰ পৰা আক্ৰান্ত হৈ আছে, তেন্তে মহাদেৱৰ উপাসনাই আপোনাক নিশ্চয় শান্তি প্ৰদান কৰিব। যেতিয়া কাৰোবাৰ জন্মকুষ্ঠিত চন্দ্ৰ দুৰ্বল থাকে, তেওঁৰ জীৱনত বহুতো মানসিক অশান্তি আৰু মানসিক সমস্যা যেনে ডিপ্ৰেছন, এনজাইটি আদি হ'ব পাৰে। চন্দ্ৰক ভাল কৰিবলৈ মহাদেৱৰ উপাসনা কৰিব লাগে। আজিৰ দিনত ডিপ্ৰেছন, এনজাইটি বহুত বাঢ়ি গৈছে। সেয়ে বিশেষকৈ যুৱ প্ৰজন্মই মানসিক শান্তিৰ বাবে মহাদেৱৰ উপাসনা কৰিবই লাগে। বহুতো মানুহে মহাদেৱৰ নিত্য উপাসনা কৰি ডিপ্ৰেছন আদিৰ পৰা মুক্তও হৈছে। ইয়াৰ ঢেৰ প্ৰমাণ আছে। মহাদেৱৰ উপাসনাই ভোগ আৰু মোক্ষ দুয়োটা প্ৰদান কৰে। ভোগ অৰ্থাৎ মনোকামনা পূৰণ বা সাংসাৰিক জীৱনত উন্নতি, ছাকচেছ, আৰু মোক্ষ মানে মুক্তি। মহাদেৱৰ উপাসনাই ভোগ আৰু মোক্ষ দুয়োটা প্ৰদান কৰে। যদি আপুনি স্পিৰিচুৱেল জাৰ্ণি আৰম্ভ কৰিব বিচাৰিছে আৰু আপোনাৰ কোনো গুৰু নাই, তেন্তে মহাদেৱৰ উপাসনা কৰক। মহাদেৱ হৈছে আদি গুৰু। তেওঁ আপোনাৰ স্পিৰিচুৱেল জাৰ্ণিত গাইড কৰিব, আপোনাৰ আধ্যাত্মিক জীৱনত গাইড কৰিব। স্পিৰিচুৱেল লাইফত গাইডেন্সৰ বাবে সকলোৱে মহাদেৱক উপাসনা কৰিব লাগে। বিশেষকৈ অসমীয়া মানুহে মহাদেৱক উপাসনা কৰা উচিত, কাৰণ অসম হৈছে কামৰূপ ক্ষেত্ৰ। এই ক্ষেত্ৰ হৈছে দেৱী ক্ষেত্ৰ। ইয়াত স্বয়ং দেৱী বিৰাজমান। ইয়াত দেৱী আৰু মহাদেৱৰ কৃপা অতি সোনকালে প্ৰাপ্ত কৰিব পাৰি। সেইকাৰণে গোটেই বিশ্বৰ পৰা যোগী, তপস্বী, সাধু, সন্ত সকলো ইয়াত আহি উপাসনা কৰে, ইয়াত আহি সাধনা কৰে। ব'লক আমি এই ভিডিঅ'টোত কি জানিলো তাকে এবাৰ সামাৰাইজ কৰোঁ। মহাদেৱক উপাসনা কৰিলে কি ফল প্ৰাপ্ত হয়? নম্বৰ 1, তেওঁ অলপতে সন্তুষ্ট হয়, সেইকাৰণে শীঘ্ৰেই মনোকামনা পূৰণ কৰিব পাৰি। নম্বৰ 2, মহাদেৱৰ কৃপাত অকাল মৃত্যুৰ ভয় নাশ হয়। নম্বৰ 3, মহাদেৱৰ কৃপাত ৰোগ ব্যাধি বা বেমাৰ ভাল হয়। নম্বৰ 4, মহাদেৱৰ কৃপাত মানসিক সমস্যা যেনে ডিপ্ৰেছন, এনজাইটি আৰু মানসিক অশান্তি দূৰ হয় আৰু সুখ আৰু শান্তি লাভ কৰে। নম্বৰ 5, মহাদেৱৰ উপাসনাৰ দ্বাৰা জীৱনত ছাকচেছ আৰু মুক্তি দুয়ো লাভ কৰিব পাৰি। নম্বৰ 6, মহাদেৱে স্পিৰিচুৱেল জাৰ্ণিত আমাক গাইড কৰে। নম্বৰ 7, অসম হৈছে কামৰূপ ক্ষেত্ৰ। ইয়াত মহাদেৱ আৰু দেৱীৰ কৃপা সোনকালে প্ৰাপ্ত কৰিব পাৰি। সেইকাৰণে অসমত থকা মানুহে নিশ্চয় মহাদেৱ আৰু দেৱীৰ উপাসনা কৰিব লাগে।